আমিনগাঁৱৰ কামৰূপ জিলা আয়ুক্ত কাৰ্যালয়ত সদৌ অসম জিলা প্ৰশাসন কৰ্মচাৰী সন্থাৰ আহ্বানত কামৰূপ জিলা সমিতিৰ দিনজোৰা কৰ্মবিৰতি গ্ৰেড পে বৃদ্ধি এনপিএছ বাতিল গাণনিক পদ সৃষ্টি কৰা দাবীত এই প্ৰতিবাদ পুৰণি পেঞ্চন ব্যৱস্থা পুনৰ প্ৰৱৰ্তনৰ দাবীত কৰ্মবিৰতি পালন কৰিছে জিলা প্ৰশাসন কৰ্মচাৰী সংস্থাই কামৰূপৰ 300 কৰ্মচাৰীয়ে উপস্থিতিৰ বহীত স্বাক্ষৰ কৰি কৰ্মস্থলীৰ বাহিৰত অৱস্থান গ্ৰহণ কৰে আৰু চৰকাৰী কামত অসহযোগ সাব্যস্ত কৰাৰ লগতে এখন প্ৰতিবাদী সভা অনুষ্ঠিত কৰে প্ৰতিবাদী সভাত জিলা সম্পাদক নয়নমণি দাস বিদু দাস দিবাকৰ বড়ো বিজয় শংকৰ প্ৰমুখ্যে বহু কৰ্মচাৰীয়ে ভাষণ আগবঢ়ায় প্ৰতিবাদী সভাত বিভিন্ন শ্লোগানেৰে জিলা উপায়ুক্ত কাৰ্যালয় উত্তাল কৰি তোলে কৰ্মচাৰী সন্থাৰ দাবীসমূহ শীঘ্ৰে মানি নললে তীব্ৰ আন্দোলন গঢ়ি তোলাৰ হুংকাৰ দিলে কৰ্মচাৰী সন্থাই NPS বাতিল কৰক OPS প্ৰচলন কৰক কাৰ্যালয় অধীক্ষক বৃদ্ধি কৰক গাণনিক পদ সৃষ্টি কৰক কৰ্মচাৰী সন্থাৰ উদ্যোগত আজি সমগ্ৰ অসমতে জিলা প্ৰশাসন কৰ্মচাৰী সন্থাই কৰ্মবিৰতি পালন কৰিছে আৰু এই কৰ্মবিৰতি হ'ল আমাৰ দীৰ্ঘদিনীয়া বঞ্চনাৰ প্ৰতিবাদত কৰ্মবিৰতি পালন কৰা হৈছে আমাৰ মূল দাবী জিলা প্ৰশাসন কৰ্মচাৰী সন্থাৰ কৰ্মচাৰীসকলৰ গ্ৰেড পে বৃদ্ধি জিলা প্ৰশাসন কৰ্মচাৰী কাৰ্যালয়ত গাণনিক পদ সৃষ্টি পৰ্যবেক্ষকৰ পদ সৃষ্টিৰ লগতে NPS বাতিল কৰি OPS পুনৰ প্ৰৱৰ্তন আৰু লগতে জাৰীকাৰকসকলৰ 3% যি অতিৰিক্ত দৰমহা সেই অতিৰিক্ত দৰমহা প্ৰদানৰ কাৰণে আজি আমি এই আন্দোলনৰ কাৰ্যসূচী গ্ৰহণ কৰিছোঁ আমি আপোনালোকক জনাওঁ যে আমি দীৰ্ঘদিন ধৰি চৰকাৰৰ ওচৰত নিবেদন জনাই আহিছোঁ যে আমাৰ দাবীসমূহ সোনকালে পূৰণ কৰিব লাগে 6200 গ্ৰেড পেত আমাৰ জিলা প্ৰশাসন কৰ্মচাৰীসকলে কাম কৰে যি অতি নিম্নমানৰ আমাৰ গ্ৰেড পে বৃদ্ধিৰ কাৰণে বহু আলোচনা বিলোচনা ইতিমধ্যে চৰকাৰৰ লগত আমাৰ হৈ গৈছে কিন্তু এই ক্ষেত্ৰত আমি সন্থাই কোনো ধৰণৰ সুফল লাভ কৰিব পৰা নাই এই সময়ত তদানীন্তন বিত্তমন্ত্ৰী মহোদয়ে জিলা উপায়ুক্ত কাৰ্যালয়ত গাণনিক পদ সৃষ্টিৰ বাবে তেখেতে মৌখিকভাৱে আমাক আশ্বাস দিছিল যদিও সেই ফাইল অসম চৰকাৰৰ GAD আৰু বিত্ত বিভাগৰ কাৰ্যালয়তে পৰি থাকিল আমাৰ কেন্দ্ৰীয় নেতৃত্বই বাৰে বাৰে অসম সচিবালয়লৈ গৈ থাকে কিন্তু আমাৰ নেতৃত্বক গুৰুত্ব দিয়া নহয় আৰু আমাৰ যি দাবীসমূহ এই দাবীসমূহ পূৰণৰ ক্ষেত্ৰত কোনো ধৰণৰ সুফল আজিলৈকে আমি লাভ কৰা নাই সেইকাৰণে আমাৰ যোৱা 3 ডিচেম্বৰৰ কেন্দ্ৰীয় সমিতিৰ সিদ্ধান্ত মৰ্মে আমি যোৱা 21 আৰু 22 তাৰিখত মাত্ৰ 2 ঘণ্টীয়া কৰ্মবিৰতি আমি পালন কৰিছোঁ তাৰ পিছতো কিন্তু চৰকাৰে আমাৰ প্ৰতি সদিচ্ছা প্ৰকাশ কৰা নাই আৰু সেইকাৰণে আজি আমি সম্পূৰ্ণ অসহযোগ দিনজোৰা সম্পূৰ্ণ অসহযোগ পালন কৰিছোঁ ইয়াৰ পিছতো যদি চৰকাৰে আমাৰ ওপৰত সদিচ্ছা প্ৰকাশ নকৰে অহা 3 জানুৱাৰী তাৰিখে আমাৰ কেন্দ্ৰীয় সমিতি কৰ্ণধাৰ সমিতিৰ সভা আছে সেই সভাত হয়তো ইয়াতকৈ অধিক কঠোৰ আন্দোলনৰ কাৰ্যসূচী আমি গ্ৰহণ কৰিম আমি আশা কৰিছোঁ চৰকাৰে আমাৰ কথা শুনিব আমাৰ এই আন্দোলনৰ আমাৰ যি বেদনা সেই বেদনা তেখেতসকলে অনুভৱ কৰিব আৰু অতি শীঘ্ৰে আমাৰ গ্ৰেড পে বৃদ্ধিকে আদি কৰি আমাৰ যিসমূহ মূল দাবী আছে সেই দাবীসমূহ পূৰণ কৰাৰ সঠিক সিদ্ধান্ত গ্ৰহণ কৰিব বুলি আমি আশা কৰিছোঁ